পাৰিলোঁ। ৰাইজে আমাক বিপুল পাহাৰী জনালে আশীৰ্বাদ দিলে। আমিও বিহুৰ শুভেচ্ছা দিব আহিছিলোঁ। ৰাইজক আমি বিহুৰ শুভেচ্ছা দিলোঁ, ঈদৰ শুভেচ্ছা দিলোঁ। ভাল লাগিল, ভাল লাগিল। ইতিমধ্যে আপোনাৰ বিৰুদ্ধে এজাহাৰ কৰিছে আপোনাৰ বিৰুদ্ধে পাৰ্টীয়ে, সেইটো সন্দৰ্ভত কি এজাহাৰ ক'ত? মই এইমাত্ৰ শুনো ক'ত যায় নগাঁও সদন কৰিছে কি বুলি? এতিয়া আপোনাৰ ওপৰত কিবা হেৰি কৰি আপুনি কৰিছে, আপুনি কিবা আগতে মানে হেৰি কৰিছে, হৈ থাকিলেও আপোনাৰ 50 লাখ টকা আহে, অঁ সেইটো সন্দৰ্ভত কি ক'ব? মই গম পোৱা নাই, আপোনাৰ পৰাই গম পাইছোঁ। এজাহাৰ দাখিল কৰিছে, তেখেতে কৰিব পাৰে। এইটোতো আগতে আমি আইনৰ গণ্ডিৰ মাজত থাকি কাম কৰিম। গতিকে আইনে আইনৰ মূৰ ল'ব, আইনে আইনৰ কাম কৰিব, আমি আমাৰ কাম কৰিম। গতিকে যদি কিবা এজাহাৰ দাখিল কৰে তেতিয়াহ'লে প্ৰশাসনে তাৰ ব্যৱস্থা ল'ব। আমাক যদি মাতে আমি থানালৈ যাম, আমি কৈফিয়ত দিম। সন্মানীয় আদালতে আমাক মাতিলে আদালতলৈ যাম, আমি তাত গৈ আদালতত আমি আমাৰ জবাব দিম। আমাৰ তেনেকুৱা বেলেগ একো নাই, আমি আইন মৰ্যাদা দেখা গৈছে যে আমিনুল হাজিয়ে সমষ্টিৰ বিধায়ক আমিনুল হাজিয়ে প্ৰায় কৈ থাকে যে আমাক অমিত শ্বাহ, নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাই নিচিনা মানুহে আমাক কিনিব নোৱাৰে, কিন্তু ৰাজ্যসভাত তেখেতে বিজেপিত ভোট ছাপোৰ্ট কৰিছিলে, সেইটো সময়ত কি ক'ব? মইতো গম পোৱা নাই, মানে ৰাজ্যসভাত কোনে ভোট দিছে মই নাজানো। এতিয়া আমি পাব্লিকৰ পৰা শুনি আছোঁ যে ৰাজ্যসভাত বিজেপিত ছাপোৰ্ট কৰিছে। শুনা কথাৰ ওপৰততো মই কমেণ্ট কৰিব নোৱাৰিম, গতিকে মই শুনাও নাই, আজি প্ৰথম আপোনাৰ পৰা শুনিছোঁ। গতিকে মোৰ তাত ক'বলগীয়া একো নাই। যে আমাৰ কথাটো আমি আমাৰ দলৰ নীতিত আছোঁ, আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি নীতি তাত আছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নীতি তাত আছোঁ, বিজেপিৰ যি নীতি তাত আছোঁ। আমি ৰাইজেই ৰজা, গণতন্ত্ৰত আমি ৰাইজৰ লগত আছোঁ, ৰাইজৰ ওচৰলৈ আহিছোঁ, আমি ৰাইজৰ লগত আছোঁ। সদ্যঘোষিত এলেকাবোৰত কেনেকুৱা সঁহাৰি পাইছে আপুনি? ভাল প্ৰশ্ন এটা আপুনি সুধিছে, আপুনি প্ৰশ্নটো ভাল কৰিছে। আমি খুব ভাল সঁহাৰি পাইছোঁ। আজি প্ৰায় 2 মাহ ধৰি মই আপোনাৰ নগাঁও লোকসভাৰ 5টা সমষ্টিত মই পঞ্চায়তে গৈছোঁ। পঞ্চায়তসমূহ যাওঁতে মানুহৰ মানে বিপুল সঁহাৰি। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক খুব মানুহে গ্ৰহণ কৰিছে, মানে ছাপোৰ্ট কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাইজে গ্ৰহণ কৰিছে, ছাপোৰ্ট কৰিছে। বিজেপিক ছাপোৰ্ট কৰিছে। আৰু মই AGP বিজেপি UPPLৰ মিত্ৰজোঁটৰ মই কেণ্ডিডেট। গতিকে আমাৰ সকলো আমি একেলগে আছোঁ, গতিকে আমাৰ ভাল হৈছে। আৰু মানুহক এতিয়া মানে এতিয়া সমাজত ক'বলৈ গ'লে মোদী মেজিক আৰু মামা মেজিক চলি আছে। গতিকে তেওঁলোকক লৈ মানুহ একদম ব্যস্ত। আৰু এতিয়া মামা আহি আছে, চিন্তা কৰিব নালাগে, মামা আহি আছে। কেতিয়া চাব কি হ'ব আৰু কি হ'ব, আৰু মই আহোঁতে এতিয়ালৈকে এয়া মামা আহিলে যে কি হ'ব আৰু চিন্তা কৰক লাহৰি গান। নাই তেখেতে তাৰিখটো মানে মোটামুটি VIP প্ৰগ্ৰেমটো, কিন্তু ইলেকশ্যনৰ আগত মামা আহি আছে লাহৰি গান। বন্ধ হয়েছে না বিজেপি আইলে সারা মুসলমান মানুষরা টুকলা বাইন্দা কালে টুকলা বাইন্দা বাংলাদেশ পাঠায় দিব, এই কথা কোচিং নাই। কিন্তু একটা মানুষ দল লাগছে না, মানে তারা নানান ধরনের ভয় ভাবে দিতে হ্যাঁ আমরা বিজেপিতে সবসময় সরায় রাখছে, যেটা লেখে নাকি আমরা সংখ্যালঘু মানুষ বিজেপিতে আমরা সরে রয়েছি। অহন 7 বছরে আমরা দেখা নিজের চোখে দেখা নিজের সাক্ষী হইয়া আমরা আজকে বার হইয়া আইছি। আজকে বাড়িয়া আয়া এই ফিল্ড সুরেশ বলে আজকে আমরা আশীর্বাদ দিবার আইসুন। নরেন্দ্র মোদী আজি যে প্রধানমন্ত্রী হইব এর অংশীদার হইবার আইসুন। আজকে আমরা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার আশ্বস্ত করবার লাগে আগে উপস্থিত হইসুন। এরা আগে দিচ্ছে এর মধ্যে আছেন, কিন্তু আজকে আপনারা এটা 7 বছর নিজে দেখা নিজের ভাববা চিন্তা হইয়া আপনারা ডিসিশন নিয়েছেন যে আমরা বিজেপির লগে থাকলে আমরা উন্নয়ন